ওয়ার্ম আপ 12টা প্রশ্ন গেস্ট রাউন্ড মানে আমার রবীন্দ্র কুমার দাসৰ দুটামান আছে একেলগে তেখেতৰ মধ্যে 14টা নে 15টা আছে 15টা আছে বন্ধু ইয়েস মিক্স ব্যাক পিকচাৰ গ্ৰুপ লাষ্ট ওভাৰ এইখিনি আজি বহুকেইটা প্ৰশ্ন আছে মানে 12 15 7 7 14 15কৈ বেছিটা প্ৰশ্ন আছে তো আমি সোনকালে শেষ কৰিম বেছি দেৰি নকৰোঁ আমি এজনে হাতছাপৰি হ'ব লাগে 7টা বলৰ কাৰণে আৰু অডিয়েন্সৰ কাৰণে পুৰস্কাৰ ব্যৱস্থা থাকিব কিতাপ পঢ়া মানুহ বহুতগৰাকী উপস্থিত আছে ইয়াতে আমি আৰম্ভ কৰোঁ প্ৰথম ৰাউণ্ড সো ওয়ার্ম আপ রাউন্ড 12টা প্রশ্ন 10 নম্বৰকে থাকিব প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আৰু বোনাস 24 অল কাৰেক্ট আনসাৰ প্ৰতিটো গোটেইটা জি এ বি সি ডি ই এফ সি ওকে ডান 12টা প্ৰশ্ন 10 নম্বৰ 120 124 মানে নম্বৰ কথা না যায় প্ৰথমটো প্ৰশ্ন In 2009, this novel was translated by Khusban Singh into English. The novel depicts the conditions and nature of the Indian society during the partition of India in 1947. With the help of this song, we have to write down the name of the novel. এই উপন্যাসখন Khusban Singhe ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু উপন্যাসখনত ভাৰত বিভাজনৰ সময়ৰ এই দৃশ্যপটক সামৰি লোৱা হৈছে যে প্ৰশ্নটো হ'ল আমি যিটো গান শুনিলোঁ সেই গানটোৰ সহায়ত উপন্যাসখনৰ নাম ঠিক কৰিম Question number 2 is called Naukar Ki Kameez. এখন সিনেমা Naukar Ki Kameez. এই সিনেমাখন নিৰ্মাণ কৰা হৈছে এইখন কিতাপৰ আধাৰত Naukar Ki Kameez. তো প্ৰশ্নটো হ'ল Naukar Ki Kameez কোনে লিখিছিল? Who was the writer? 3 নম্বৰ প্ৰশ্নলৈ আহিছো আমি Name the letter which won the Booker Prize in 1973. 1973 চনত এটা আখৰে Booker Prize পাইছিল। আখৰ one letter কিতাপৰ নামটো এটা লেখা ইংৰাজী বৰ্ণমালাৰ এটা লেখা এটা আখৰ ইংৰাজী লেখাটো লাগে কোৱেশ্চন নম্বৰ 4 টু বহুতখিনি পাৰ্ট আছে আইডেন্টিফাই ক্লাস 3 who is the designer class 3 and he serves the unique fee for this design service what class 4 প্ৰথম হ'ল লগোটো কিহৰ 3 নম্বৰ লগোটো ডিজাইন কৰিছিল 3 নম্বৰ আৰু এই লগোটো ডিজাইন কৰাৰ বাবদ তেওঁ কি বিচাৰিছিল First number on April 1st, 1978, the author suddenly had the idea of a story when he was watching a MPB basketball game at local Swallows at Meiji Jingu Stadium. The inspiration struck when he, the first batter Dave Hilton, hit a double in the first inning. He was running a jazz cafe at the time. It took 1 hour each night to write the novel and finished it in 4 months. It was his debut novel called Here the Wind Sing. The author. তেওঁ এখন বেসবল গেম চাই আছিল খেলা চাই আছিল তাতে গোটেই ক্লুখিনি লুকাই আছে আচলতে ইয়ংটন সোৱালোজ আৰু মেজি জিম ষ্টেডিয়ামত হৈছিল খেলখন তেতিয়া দেৱ হিলটনে এটা শ্বট খেলিছিল তেতিয়া তেওঁৰ মূৰত আইডিয়া আহিছিল আৰু তাৰপিছত তেওঁ প্ৰতি নিশাই তেওঁ এই উপন্যাসখন লিখাৰ কাম আৰম্ভ কৰিছিল কিতাপখনৰ নাম কৈ দিছো হিয়াৰ দ্য উইণ্ড সিং আৰু 4 মাহত তেওঁ প্ৰথম উপন্যাসখন লিখি শেষ কৰিছিল প্ৰশ্নটো হ'ল কোনে 6 নম্বৰ প্ৰশ্নটো প্ৰিয় প্ৰশ্ন This motto translates one trip to the whole and signifies the NDP's commitment to providing comprehensive literary resources. From where this motto taken? Ekok Sute Sokolom. So, this motto is pura হৈছে এটো মটো বহুতবাৰ কিজত দেখুৱা হৈছে এনবিটিৰ মটো এনবিটিৰ লোগো প্ৰশ্নটো হ'ল ক'ৰ পৰা লৈছে 7 নম্বৰ প্ৰশ্নটো মোৰ এটা বৰ প্ৰিয় প্ৰশ্ন আহে বানা হে মোতিয়া কি বানাতি কপনকে এই এলবামৰ এটা গানৰ আধাৰত এখন কিতাপৰ নাম ৰখা হৈছে এই কিতাপখনৰ নামটো মোক লাগে আৰু এই লিৰিচিজনৰ নামটো লাগে এই গানটো যিগৰাকী গীতিকাৰে লিখিছে তেওঁৰ নামটো লাগে আৰু এখন কিতাপ এই গানটো যিটো এলবামত আছে সেই এলবামৰ এটা গানৰ প্ৰথম শাৰীটোৱে কিতাপখনৰ নাম Question number 8 He served as the Deputy Prime Minister of India from 2000 to 2004 and was the leader of opposition in the 15th Lok Sabha. His autobiographical book mentions the event in Indian politics and India's history from 1911. Just name this book published in 2008. 2008 চনত তেখেতৰ যিখন আত্মজীৱনী এখন প্ৰকাশ পাইছিল কিতাপখনৰ নাম লাগে তেওঁ
ডেপুটি প্ৰধানমন্ত্ৰী আছিল 2002 পৰা 2004 চনলৈ আৰু সম্ভৱতঃ তেখেত শেষৰজন প্ৰধানমন্ত্ৰী মোক লাগে কিতাপখনৰ নাম Question number 9. Oh wonder how many goodly creatures are there, how beauteous mankind is, dash, dash, dash. That has such people in it. William Shakespeare, The Tempest, Act 5, Scene 1, 2, 203, 206. Fill in the blank. Fill in the blank. That says the clue. Media. এইখন হৈছে ফৰিংগলে বাটৰ কথা জানে সময়জাতি কিতাপ সেই কিতাপখনৰ বাহিৰেও শেহতীয়াকৈ বহুকেইখন কিতাপৰ কভাৰ ডিজাইন কৰিছে এইগৰাকী ব্যক্তিয়ে নতুন প্ৰজন্মৰ সাংঘাতিক কাম কৰি আছে তেওঁ আৰু এইবাৰ 2025 বৰ্ষত গৌৰৱ সন্মান লাভ কৰিছে গৌৰৱ সন্মান দিয়া হয় আমাৰ নলবাৰীৰে সন্তান উৎপল দত্ত ছাৰৰ পিতৃস্মৃতিত দিয়া হয় মোক লাগে তেওঁৰ নামটো তেওঁ question number 11 number is this English word comes from the Greek word which translates to flower gathering or gathering of flowers. Flower gathering or gathering of flowers. শব্দটো লাগে এটা ইংৰাজী শব্দ ইংৰাজীত গ্ৰীক ভাষাৰ ওপৰত শব্দটো আহিছে যাৰ অৰ্থ হৈছে ফুল সংগ্ৰহ কৰা 12 নম্বৰলৈ আহিছো অন্তিম প্ৰশ্ন অকণমান বুজাই লিখিব লাগে Can explain. গানটোৰ লগত ছবিখনৰ কি সম্পৰ্ক আছে জানিব লাগিব এনেকৈ লিখিলে উত্তৰটো বাচ্য কৰিব নোৱাৰি যে এই মানুহজনে গানটো লিখিছে এনেকৈ লিখিলে নহ'ব যদি মোক তেওঁৰ নাম বা বুজাই লিখিব লাগিব অকণমান বুজাই লিখিব লাগিব দেৰাজ আৰু গাঁও আপুনি হয় ট্ৰেইন টু পাকিস্তান ন ট্ৰেইন টু পাকিস্তান সুজবন সিং ইংলিছৰ লগত কোৱা নাই নহয় এই দেৰাজ Pinsir and Amrita Pritam is the right answer. There is a name. Bindas. I know you have one thing, right? Pinsir লিখিলে হল Amrita Pritam জগদীশ সিং গানটো গাইছিল আৰু সুজবন সিং ইংলিছৰ অনুবাদ কৰিছিল yes প্ৰতিৰূপত ইন্দ্ৰৰ পৰা আছে বহুত দূৰৰ পৰা বিনোদ কুমাৰ শুক্লা এইবাৰ জ্ঞানপীঠ বঁটা লাভ কৰিছে বিনোদ কুমাৰ শুক্লাৰ কাহিনী আধাৰত এক নামৰ সিনেমাখন বেলেগ নাম প্ৰতিৰূপ বায়ন দা বকৰ পৰা আহিছে হাতখন এইটো পছন্দ পিছৰ নহয় আমি বেলেগ দিম বাৰু বেলেগক দিম দেখাজাল প্ৰতিৰূপ দাৰ মানে বেলেগ এইবাৰ নেম দ্য লেটাৰ yes দেৱজিৎ Z is correct by John Carter একেবাৰে শুদ্ধ দেৱজিৎ পাব যদিও আয়োজক নাই লেটাৰ লাগে না Z the novel by John Carter question number 4 তিনটা পার্ট আছে তিনটা পার্ট লাগে যারা আছে আপনি সে বেলে করো ইসক আছে কাঙ্কর আছে মহিবুল আছে গুলো ধরে দেখা দেরাস আপ মহিবুল কোনি কোয়া রূপা সত্যজিৎ রায় বাকি তো বিচাৰিছে গোটেই উপাৰ্জন কিতাপবোৰ ফ্ৰীতে দিয়েছে নহয় এই গোটেই কিতাপ তুই দিব অলপ পাই গৈ দিয়া মহিবুল ইসলাম ডক্টৰ মহিবুল ইসলাম তিনটা ইজিলি উত্তৰ লাষ্ট পাৰ্ট টু কিতাপ পঢ়িব বিচাৰিছিল এই starts a uniquely for his design a few good books to read ৰূপা কৰিছে সব কিতাপ বুলি নহয় কিন্তু ভাল কিতাপ তেওঁ পঢ়িব বিচাৰিছিল তেওঁ যি বিচাৰে তাকে দিম বুলি কৈছিল ঠিক আছে বুক और ये नंबर तो नहीं हुआ तीन सारी आइडेंटिफाई 3 डिजाइनर 3 बाकी तो सारी ठीक है सर हां बढ़िया आई ब्रेक टू ইয়াতে থাকবো यस দুটা হাত লাগিছে ডিপোজিট এবাৰ নিদিও প্ৰথমে আম দিছো আৰু কি মুৰাকামি আছিল কৃষ্ণৰ কি সম্পৰ্ক আৰু কি মুৰাকামি আৰু তেওঁৰে নামটো কি আছিল দেৱস্থানত কি সম্পৰ্ক আজি কৃষ্ণৰ আয়োজকত কি সম্পৰ্ক কলিগিৰ চন্দ্ৰপ্ৰসাদ শইকীয়া বলাৰ দ্বিতীয় শ্ৰেষ্ঠ গল্প দেৱস্থান মানে হাস্যকী বজাব লাগে এটা মানে উত্তৰ দিছে আৰু উত্তৰ দিছে মানৱ প্ৰতিমা উত্তৰ দিছে আৰু কি মুৰাকামি জাপানী নামটো আহি যায় yes মেঘদূত একেবাৰে শুদ্ধ উত্তৰ কালিদাসৰ মেঘদূত আপোনাৰ নামটো
ৰেখা বেগম পুৰস্কাৰটো ৰাখি যাব আৰু পিছত সৰ্বাধিক পুৰস্কাৰ ভিত্তিত আমি পুৰস্কাৰ ব্যৱস্থা কৰিম এইটো বঢ়িয়া গান এটা পিছত ফুল ফুলৰ দৰে নহয় ইয়েছ হয় পাখি মেলি দিয়ে আৰু এটা শব্দ আছিল তথাপি ঠিক বাৰু পাখি মেলি দিয়ে মোৰটো বুজা নাই কামটো খালি হ'ব একো নাই ইমান হ'ব লগা নাই ইয়াত আৰু নামটো কি আছিল অমিতজ্যোতি মহন্ত অমিতজ্যোতি মহন্ত হাত চাপ কৰিব লাগে পাখি মেলি দিয়ে মোৰ মনে আছে ঠিক আছে শাৰীটো লিখিছে বাৰু পাখি মেলি দিয়ে ঠিক আছে বাৰু কাৰণ তেওঁলোকে গোটেইখিনি লিখিছে নম্বৰটো দিছে এইটো সকলো লিখিছে হানবোৰ লিখিছে প্ৰথম শাৰীটো বুলি কৈছোঁ শাৰীটো অ'কে অলপ দি দিলোঁ নম্বৰ দিছোঁ দিগন্ত ভাৰতে একেবাৰে শুদ্ধ উত্তৰ কিতাপখনত মানে গানবিলাক আছে আৰু অলপ মানে আগৰ কাহিনীবিলাক ভাল আছিল এইটো নকৰিলে তেওঁলোকে কিয় নকৰিলে নাজানো বাসুদেৱ My country, my life is the right answer. Bahudev da from Boko পৰা আহিছে হয় এইটো তাৰ বেলেগ এইটো এক্সকিউজ নাই এইটো নট এইটো গানৰ শাৰী বুলি কৈছিলোঁ মই কিতাপখনৰ নামটো লাগিব মাই কাণ্ট্ৰি মাই লাইফ নাই কি সেইটো নহয় এইটো মানো Great New World. Manson Kun? Brilliant. Oh, super answer this is a brave new world. This is Aldous Huxley. English hai ekto screen ni. Bigyan. Oh, बढ़िया. Listen to team bilage. Aur listen. এই সসমা ni. কিমান তো? সঞ্জীৱ দা আচ্ছা বলে বলব লাগে সঞ্জীৱ বড়া বড় ভালো কাম করেছে প্রতি স্বামী-স্ত্রীও ভালো কাম করেছে আসলে হিমান্ত নাম হিমান্ত আছে না আমার ডিজিটাল দল হিমান্ত বিশ্বর বড় 11 নম্বরলৈ যাম ইয়েস এন্থোলজি ইজ কারেক্ট এন্থোলজি বুক পাবলিশিংৰ বুকৰ লগত কবিতা বিভিন্ন এই সংগ্ৰহ এন্থোলজি বুলি কয় জ্যোৎস্না দাস জ্যোৎস্নাবতী দাস বৰ ভাল উত্তৰ তেওঁ বহুত কুইজত আমি পাওঁ অন্তিমটো প্ৰশ্ন কানেক্ট এণ্ড এক্সপ্লেইন গান আছিল লাগিব মই কেনে কৈছিলোঁ বুজাই দিব লাগিব টিম কোনোবাই অডিয়েন্সৰ পৰা টিমছ কাৰেক্ট সেইটো বিচাৰিছিলোঁ মই জংগল অফ ইণ্ডিয়ান ফিল্ম বেছড অন টাৰ্জান ষ্টৰী তেতিয়া এডগাৰ ৰাইচ বাৰছ নামটো লাগিব বাকীখিনি আৰু বুজাই দিলে হ'ল 10 নম্বৰ পাব এতিয়া স্কোৰখিনি লাগে আমাক based on ঠিক আছে plus 5 okay then score E66 बढ़िया EC73 team B31 Team F86 F মানে 86 Team Z60 Pandit Team D60 6060 A86 বাপৰে স্কোৰ কি আপোনালোকৰ কোৰিয়াকে কৈ দিব স্যাৰ আপুনি আহিব লাগে কম কৰে স্যাৰ মানে এজন হাত চাপৰি বজাব লাগে যে স্যাৰৰ পৰা 15 প্ৰশ্ন তাৰ পিছত মই বাকিখিনি নেক্সট কৰিম A86 B31 C73 D60 E66 F85 G60 সম্পূৰ্ণ সমাপনৰ ধন্যবাদ প্ৰকাশ কৰিছোঁ আমি তেওঁলোকে গ্ৰন্থ বিষয়ক এখন কুইজৰ আয়োজন কৰিছে আমি অসম চৰকাৰেও 2025-26 যিটো বিত্তীয় বৰ্ষ সেই বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰন্থ বিষয়ক কিছুমান প্ৰস্তাৱ ৰাখিছে আৰু অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ বৰ্ষ বুলি উদযাপন কৰিব লৈছে মোৰ যি 15টা প্ৰশ্ন আহিব স্ক্ৰীণত তাৰ আগতে এটা স্ক্ৰীণত অহা প্ৰশ্ন কথাটো আকস্মিকভাৱে দিব লৈছে
আৰু এইটো হাত জনা যি হাত দাঙিব তেওঁ উত্তৰ দিব যিয়ে হাত দাঙিব তেওঁ উত্তৰ দিব কিমত আৰু শুদ্ধ উত্তৰৰ কাৰণে 9 নম্বৰ আৰু ভুল উত্তৰৰ কাৰণে 3 নম্বৰ কথা যাব 9 নম্বৰ পাব শুদ্ধ উত্তৰ আৰু ভুল উত্তৰতে 3 নম্বৰ হাত নজনাসকলে উত্তৰ দিব নোৱাৰে অসম চৰকাৰৰ বাজেটখনত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কিতাপ সম্পৰ্কত কি ব্যৱস্থা ৰাখিছে অসম চৰকাৰৰ এই বছৰৰ বাজেটখনত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কিতাপ সম্পৰ্কত কি ব্যৱস্থা ৰাখিছে মুখে ক'ব লাগিব মুখে ক'ব হাত আহি লৈ পেলাই মুখে ক'ব লাগিব অকল সম্পূৰ্ণ স্পষ্ট 4-5টা থাকে না ভাল কথা হয় চৰকাৰী কৰ্মচাৰী আছে তাত কিনিবলৈ 1000 টকা দিব চৰকাৰী কৰ্মচাৰীৰ কাৰণে কিতাপ ক্ৰয় কৰি 1500 টকা প্ৰতি দিব লাগে এক বছৰ চৰকাৰী কৰ্মচাৰীসকলক এক বছৰৰ 1000 টকা কিতাপ কিনিব লাগে চৰকাৰী কৰ্মচাৰী কিতাপ কিনাৰ বাবদ 1000 টকা কৰি দিব সব কৰ্মচাৰী প্ৰত্যেক চৰকাৰী কৰ্মচাৰী কিতাপ কিনাৰ কাৰণে প্ৰতি বছৰে 1000 টকা দিব 1000 টকা একচুৱেলি লাগে দিব কিতাপ কিনিবলৈ এইবাৰ বিক্ৰী হ'ব একেবাৰে শুদ্ধ উত্তৰটো কৰিব পাৰে এককালীন সাহায্য এবছৰ দিনৰ এককালীন সাহায্য আৰ্যসামাজিকৰ বিষয়ে প্ৰথমখন দিৱলীৰ চলি দিছিল ভুৱন চন্দ্ৰ দাসে প্ৰকাশন প্ৰতিষ্ঠানটোৰ নাম আৰু জয়া নাই বিষ্ণুপ্ৰসাদ ৰাভাই লিখা গীত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাটকৰ বিষ্ণুপ্ৰসাদৰ প্ৰকাশক কোন দুইখনৰে প্ৰকাশক লাগে এইটো 5টা পানী প্ৰকাশ প্ৰথমটো চন্দ্ৰ প্ৰকাশ মাইনাছ নাই দেই সেকেন্ডটো পানী মন্দিৰ আৰু সেকেন্ড অসমটো পানী মন্দিৰ দ্বিতীয়টো পানী মন্দিৰ পুৰা প্ৰশ্ন পুৰা উত্তৰটা আছে দিন এটা আছে তেওঁ সুধিব কাৰণ আছে প্ৰথমটো অসম প্ৰকাশন পৰিষদ আৰু দত্তমালাটো কি প্ৰথমটো পানী মন্দিৰ দ্বিতীয়টো পানী প্ৰকাশ একেবাৰে স্পষ্ট কাৰণ এটা আছে প্ৰথম প্ৰশ্নটো সোধা চন্দ্ৰ প্ৰকাশ আৰু পানী মন্দিৰ প্ৰথমটো জ্যোতি প্ৰকাশন পৃথ্বীৰাজ ৰাভা প্ৰকাশক পৃথ্বীৰাজ ৰাভা পুথি লিখা দ্বিতীয়টো চন্দ্ৰ প্ৰকাশ দৰ্শকে ক'ব নাই কৰা আমি উত্তৰটো চাই লওঁ কিতাপ ঘৰ নলবাৰী সেইকাৰণে ভাল আৰু এইটো জটিলৰ ভাল আৰু অভিনয় প্ৰকাশত এইটো নাচাব এইটো প্ৰশ্ন উত্তৰ নাহিল তাৰপিছত বহুত ভিৰ কাগজ যদি চাওক মই ইমান টিকেট নকওঁ তথাপিও কওঁ কৰিব নালাগে ইংলিছ নামৰ এজন ফৰাচী সহযোগীয়ে
জিন নামৰ তেওঁৰ লগত বেলেগ ব্যক্তিক লগত লৈ লণ্ডনৰ পৰা ভ্ৰমণ কৰি কৃষি অংশ বিভিন্ন দেশ ঘূৰিলে, আহি ভাৰত পালেহি। ভাৰতত তেওঁলোকক এজন ফিক্স নামৰ ডিটেক্টিভে অনুসৰণ কৰি আছিল এইবুলি যে ফগ আছিল এজন বেংক ৰবাৰ, এইটো সন্দেহ কৰি। আৰু তেওঁলোক যেতিয়া আহি পিছৰখিনি ভাৰতত কি দেখিলে বৰ্ণনা কৰা আছে, এয়া এখন কিতাপৰ এটা অংশ অসমীয়াতে পোৱা ইংৰাজী কিতাপখন। ইংৰাজী কিতাপখনৰ নাম কৰা Wonder that was India. Around the world in 80 days. একেবাৰে শুদ্ধ। Around the world in 80 days. Around the world in 80 days. 10 নম্বৰ C, Group C, don't go. Group C কারণ প্রশ্নটো আছে কোনটো অনুষ্ঠানৰ কথা কৈছে 1918 আৰু 2018 1918 যি নামেৰে আৰম্ভ কৰা আছিল 2018টো সেই নামেৰে উদযাপন কৰা হৈছে। বাংলা ভাষা বাংলা ভাষা Indian Congress for Indian Leaders Congress. Sir, Vice Speaker, দর্শকে কব দর্শক আমি উত্তরটো চাই লওঁ এক্সিবিশনৰ বুকস গ্ৰন্থ প্ৰদৰ্শনী গ্ৰুপ ডি আহিব या गर्दिश में हूँ आसमान का तारा हूँ 1951 চনৰ চিনেমাখনৰ গীতটো আছিল 1992 চনৰ চিনেমা জগতৰ সৈতে সংযোগ কৰা 1992 চনত কি হৈছিল যাৰ সৈতে এই গীতটিক আৱাৰা হওঁ সংযোগ কৰিব লাগে গ্ৰুপ ডি 1992 চন E. Pen Hazurika, Arisha Function Kota, Mozuru Sultanpuri. সুলতানপুৰী নহয় কিবা কাৰণ অজুবা হ'ব পাৰে অজুবা চিনেমাখন মানে হয় তোৰ ঘটনা এটা গ্ৰুপ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ যিখন শ্ৰেষ্ঠ গ্ৰন্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দিয়া হয় শুদ্ধ উত্তৰ 10 নম্বৰ আমি উত্তৰটো চাই লওঁ আৱাৰা নামৰ কিতাপখনৰ কাৰণে 1992 চনত শ্ৰেষ্ঠ ঔষধি বিষয়ক গ্ৰন্থৰ পুৰস্কাৰ গ্ৰুপ কোনে ক'লে সৰি এ পালে 10 নম্বৰ গ্ৰুপ প্ৰশ্ন আহিব গ্ৰুপ ই পালে গ্ৰুপ ই প্রশ্ন স্পষ্ট উত্তরটো স্পষ্টকৈ লাগে জ্ঞানপীঠ এইট
National Book Trust. Times of India. Times of India কেনেকৈ? নিউজত বেলেগ প্ৰশ্ন সোধা হৈছে Raja Rammohn Roy Agency, ISBN. Raja Rammohn Roy Agency. Agency, ISBN or TV. একেবাৰে শুদ্ধ উত্তৰ, একেবাৰে শুদ্ধ উত্তৰ, একেবাৰে শুদ্ধ উত্তৰ। এইটো মই নগাঁও পুলিচত সুধিছিলোঁ, বেলেগ এটা ধৰণে ISBN, ৰাজা ৰামমোহন ৰায় নেশ্যনেল এজেন্সি। ধন্যবাদ। গ্ৰুপ চি, গ্ৰুপ এফৰ কাৰণে সংযোগটো লাগে, একেবাৰে শুদ্ধকৈ স্পষ্টকৈ সংযোগটো লাগে। গ্ৰুপ এফ, সংযোগটো লাগে, স্পষ্টকৈ লাগে। একেবাৰে শুদ্ধ উত্তৰ। ক্ৰিকেটৰ তিনিজনৰ আত্মজীৱনী, আত্মজীৱনী। 9 নম্বৰ গ্ৰুপ এফ, আৰু এইটোৰ ওপৰত 61 প্ৰশ্ন আহি আছে। কিবা এটা হৈছিল, তেওঁলোকে কিবা এটা কৰিছিল দুয়োজন ব্যক্তি। এই বৈশিষ্ট্যটো লাগে। তেওঁলোকৰ ভাষাত কোৱা মানে জ্ঞানপীঠ বঁটা পায় এখন অমিতাভ ঘোষ ইংৰাজীত আৰু এখন হেৰি কাশ্মীৰ শুদ্ধ শুদ্ধ, কাশ্মীৰ শুদ্ধ। তেওঁলোকে গ্ৰুপ জি ইংৰাজী আৰু কাশ্মীৰী ভাষাত কোৱা একমাত্ৰ কিতাপ আছে জ্ঞানপীঠ। এইবোৰ তেওঁলোক দুজন ব্যক্তি লিখা। মোৰ প্ৰথম প্ৰশ্নটোৰ প্ৰথম ৰাউণ্ডৰ প্ৰশ্নবিলাক শেষ হ'ল। স্ক'ৰটো ক'ব। অডিয়েন্সৰ কাৰণে আছে প্ৰশ্ন। কালান্তৰৰ গদ্য জাকেৰি নাহিকেও পাম, দেউল, চিহ্ন মস্তাৰ নামতো আৰু এটা বেতুপাত আছে। গোটেইখিনিৰ মাজত কি সম্পৰ্ক স্থাপন কৰিব পাৰি? বস্তু অডিয়েন্স পিছত আৰু 2 নম্বৰ ছবিখন কি হয়? কৃষক বৈশ্য আমাৰ নলবাৰীৰ গৌৰৱ আচলতে। কিতাপ পঢ়া মানুহ অসমত যিমান আছে তাৰ ভিতৰত বহুত ভাল কিতাপৰ সংগ্ৰহ আৰু কিতাপ পঢ়া কৃষকজনে হাত চাপৰি বুজাব লাগে। ভাল লাগিছে, বহুত ভাল সংগ্ৰহ আছে তেওঁ তাত। আৰু কুইজাৰত যাব লাগে কেতিয়াবা, তেওঁ জোৰ কৰি তেওঁ লাইব্ৰেৰীটো খুলিব লাগে। মোৰো যোৱা হয় বাৰু, যাব পাৰিব নে? ইচ্ছা কৰি যাব পাৰিব একদম। মানে ৰেয়াৰ কিতাপ তেওঁৰ লগত আছে। পণ্ডিত স্ক'ৰখিনি A96, B31, C93, D69, E66, F96, G70. 96, 31, 93, 69, 66, 96, 70. স্ক'ৰ ঠিকে আছে? চাওক এইবাৰ জি পৰা আহিব। একে নিয়ম, একে নিয়ম। গ্ৰুপ জি পৰা আহিব। লাষ্টৰটো 8 নম্বৰ প্ৰশ্নটো লিখিছে। বাকীকেইটা ধৰণে প্ৰথমতে আমি এনেকৈ গান আহিব। এই গীতটোৰ সৈতে প্ৰথম প্ৰশ্ন আমি যিটো গীত শুনিলোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ কোনটো চৰিত্ৰৰ মুখত গীত দিয়া হৈছে? 5 প্ৰথমটো গীত জীৱন 1994 আৰু 2012। গ্ৰন্থ জমা দিয়া আঁচনি হ'ব পাৰে। সুন্দৰপদ উদৰ্শন আৰু আৰম্ভণি এটা ৰিজনেল
তেওঁলোকে পিছৰ প্ৰশ্নটোৰ কাৰণে নম্বৰ পাব সুদৰ্শন নৱ চিত্ৰলেখা 5 নম্বৰ পাব, কিন্তু প্ৰথমটো উত্তৰটো অহা নাই। জীৱনীমূলক চিৰিজ এটা কাৰ্যসূচী লৈছিল সাহিত্য একাডেমী আৰু জীৱনীমূলক প্ৰথম প্ৰশ্নটোৰ উত্তৰটো দৰ্শকৰ পৰা ক'ব নেকি? প্ৰথম পিছৰ উত্তৰ আহিব নহয়, আমি উত্তৰটো চাই লওঁ। নেপালী ভাষালৈ অনুবাদ। নেপালী ভাষাৰ কিতাপখন অনুবাদ কৰিছিল গীতা অপেক্ষাই জগতী সুচাৰে নাম নেপালী ভাষা। আমি গ্ৰুপ এফ প্ৰশ্নটো পঢ়িছ, মই দাঙি দিওঁ। মোক লাগে কোনখন কাৰাগাৰত থাকোঁতে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন জৱাহৰলাল নেহৰুৱে লিখিছিল? একেবাৰে শুদ্ধভাৱে লাগে। আহমেদাবাদ ফ'ৰ্ট 10 নম্বৰ, গ্ৰুপ ডি, গ্ৰুপ এফ 10 নম্বৰ, গ্ৰুপ ই কাৰণে প্ৰতিষ্ঠানটো সম্পূৰ্ণকৈ লাগে, প্ৰতিষ্ঠানটো সম্পূৰ্ণকৈ লাগে। NLB নলবাৰী সম্পূৰ্ণ শুদ্ধ কৰি প্ৰতিষ্ঠানটোৰ নামটো লাগে, সম্পূৰ্ণ আৰু শুদ্ধ। Prince of Wales নহয়, Prince of Wales নহয়। Group C Aston G গ্ৰুপ দৰ্শকে ক'ব লাগিব কোনোবা কোনোবা জড়িত আছে এইটো অনুষ্ঠানৰ লগত। নিউজটো চাই লওঁ। AICTE All India Council for Technical Education গ্ৰুপ ডি কাৰণে চাই লওঁ। বহুত সংশোধন হৈ গৈছে দি কপিৰাইট এক্ট 1957 কিন্তু বিধি নৰসিংহৰ প্ৰধানমন্ত্ৰী থকা কালছোৱাত হোৱা সংস্কৰণটো কি আছে, সংশোধনীটো কি আছে? এমেণ্ডমেণ্ট আছিল, এক্টৰ এমেণ্ডমেণ্ট। বিধি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী, সেইটো প্ৰো। মানুহগৰাকী মৃত্যুৰ 60 বছৰৰ পিছত সকলোৰে বাবে ফ্ৰী পেঞ্চন হৈছে। একেবাৰে শুদ্ধ উত্তৰ। আগতে আছিল 50 বছৰ, কিন্তু 1994 বি নৰসিংহ ৰাও প্ৰাইম মিনিষ্টাৰ থাকোঁতে সেইটো 60 বছৰলৈ কৰা হ'ল। কোনে গাইছে গানটো? কোনে গাইছে? আশা ভোসলে। আশা ভোসলে যেতিয়া ৰবীন্দ্ৰ সংগীত গাই তেওঁ কৰিব নোৱাৰে, তেওঁৰ মাতৃভাষাটো গ্ৰুপ চি কাৰণে প্ৰস্তুত। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ এখন সংকলন যেতিয়া 1931 চনত প্ৰকাশ কৰিছিল, তেতিয়া কোনো ধৰণৰ ছিষ্টেমেটিকলি নাহিছিল কোন বিষয়ক লৈ পেলাই
কিন্তু আমি যিটো গীত শুনিলোঁ সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰে পূজা প্ৰাৰ্থনাৰ গীত বুলি ক'লে। পিছত ৰবীন্দ্ৰনাথ ঠাকুৰে দেখিলে যে এনেকৈ কোনো চিষ্টেমেটিকলি নোহোৱাৰ কাৰণে এফালৰ প্ৰশ্ন লিখি গৈছিল গানবিলাক আৰু সাহিত্যিক মনৰ পূৰ্ণ হৈছিল আৰু ব্যৱহাৰৰ সময়টো উপযোগী নাছিল। পিছত তেখেতে গোটেইখিনি ভাগ ভাগ কৰি লিখিলে কেইবাটাও আৰু সেই ভাগখিনি কৰোঁতে স্বৰলিপিও লিখিছে। কোনখন কিতাপৰ কথা কৈ আছে? গ্ৰুপচিত্ৰা কিতাপখনৰ নাম ক'লে গণেশৰ জাষ্ট কিতাপখনৰ নাম ক'লে স্বৰবন্দনা নহয়, গীতাঞ্জলি নহয়। ৰবীন্দ্ৰনাথৰ গীত তাতো চাব গীতবিতা কিমান কি ক'ব ছাৰ? গ্ৰুপ জি গ্ৰুপ বি দুটা প্ৰশ্ন সোধা হৈছে কিন্তু যিকোনো এটা উত্তৰ দিলেই নহ'ব। 10 নম্বৰ থাকিব। যিকোনো এটা প্ৰশ্ন উত্তৰ দিলে হ'ল। এটা প্ৰশ্ন হ'ল বিষয়গৰাকী 1851 চনত কাৰ্যালয়টোত কি পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু 1906 চনত কিতাপখন প্ৰকাশৰ সময়ত তেওঁ কোন পদত কাৰ্যনিৰ্বাহ কৰিছিল। আমি জীৱনীয় তাৰ এটাৰ কথা কোৱা নাই, আমি এই হিষ্ট্ৰী অফ আছামৰ কথা কৈ আছোঁ। যিকোনো এটা উত্তৰ দিলে কিন্তু কোনটো উত্তৰ দিছে ক'ব। মহাশয় আৰু তেওঁ কমিশ্যনাৰ হৈছে মানে অসম কমিশ্যনাৰ অফ নৰ্থ আছাম ডিভিজন অসমৰ কমিশ্যনাৰ। PRT গণ তেখেতে লিখিছিল কিতাপ এডভাৰ্টাইজ আৰু DPI এটা স্পেচিফিক একেবাৰে স্পেচিফিক একেবাৰে স্পেচিফিক কোনো লিংক নাই। মোৰ শ্ৰমকেইটাত তেওঁ বেলেগ বেলেগ পদত আছিল। কি পদত আছিল যিকোনো এটা পদ। মানুহজন জানো কোন মানুহ? চিফ কমিশনাৰ অফ বেংগল প্ৰভিন্স 1906 কমিশনাৰ আছে আৰু কোন থাকিল? এখন অৱস্থাত তেখেত আছিল ছাৰ্ভেয়াৰ অফ বেংগল প্ৰভিন্স। হাতে আহিছে বহুত Chief Commissioner of Assam and Bengal Province. নহয় নহয় এটা ট্ৰাই কৰিছোঁ 1891 তেওঁ এই আছাম চেঞ্চাছৰ হেড আছে মানে লাইক ৰাইট তেৰাজুদ্দিন শুদ্ধ ছুপাৰিনটেণ্ডেণ্ট আছিল। 1891 ছুপাৰিনটেণ্ডেণ্ট আছিল। সেই পষ্টটো পিছলৈ ডাইৰেক্টৰ কৰা হৈছিল ডাইৰেক্টৰ চেঞ্চাছ অপাৰেশ্যন আৰু ডাইৰেক্টৰ চেঞ্চাছ অপাৰেশ্যন থকা সময়ত জীৱনে অৰ্থাৎ এটা কিতাপখনৰ লেখকজন সেইটো পদত আছিল। ছুপাৰিনটেণ্ডেণ্ট আছিল। এটা এডিশ্যনেল প্ৰশ্ন দৰ্শকৰ কাৰণে আছে প্ৰশ্ন এডিশ্যনেল প্ৰশ্ন এইটো লিংকতে গেট সাহেবে গেট সাহেবে চেঞ্চাছৰ ছুপাৰিনটেণ্ডেণ্ট থকা কালত এজন অসমীয়া ব্যক্তিক চেঞ্চাছৰ কিছুমান কামত লগাইছে আৰু সেই ব্যক্তিজনে
অসমৰ বিভিন্ন ঠাইত তেওঁ কেঞ্চাৰৰ সম্পৰ্কত কিছুমান তথ্য গোটাইছিল আৰু সেইবিলাক পিছত গেটছ সমূহক দিছিল। সেই ব্যক্তিগৰাকী পিছলৈ অসমীয়া ভাষাত কিতাপ লিখিছিল কেইবাখনো, যিগৰাকীয়ে এইখিনি গোটাই দিছিল। তাৰপিছত চৰকাৰী চাকৰি কৰিলে তেওঁ কিতাপ লিখিছিল। তেওঁ লিখা এখন কিতাপ, তেওঁ কেইবাখনো লিখিছে, তেওঁ লিখা এখন কিতাপ প্ৰথম অসমীয়া আঞ্চলিক উপন্যাস ৰজনীকান্ত বৰদলৈ আঞ্চলিক উপন্যাসখন কি মিৰি জীয়ৰী। তেওঁ সেই মাজুলী অঞ্চলত ঘূৰিছিল, তেতিয়া মোৰবিলাক তথ্য গোটাইছিল মিৰি জীয়ৰী। কোনটো আচলতে গোটেই বক্তৃতাটো দীঘলকৈ গাই দিব নালাগে, গোটেই বক্তৃতাটো গাই দিব নালাগে, ক'ত কেতিয়া বক্তৃতাটো দিছিল সেইটো ক'লে। मन की बात প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পাৰ্লিয়ামেণ্টত এই বেছি परीक्षा पे चर्चा আমি উত্তৰটো চাই লওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো লিখিব লাগিব। স্পষ্ট লাগে আৰু হ'লে নিজৰ মাজতে ভাগ কৰি ল'ব, তাৰপিছত আমি উত্তৰটো চাম। আগৰীয়া লীনা শৰ্মা, লেখিকা, বিষ্ণু হাওদাৰ উন্নয়নৰ গল্প আৰণ্য শইকীয়া, কীৰ্তনাগাৰ নিযুক্ত পিছৰচোৱা কুল শইকীয়া আৰু লীনা শৰ্মাৰ সন্তান হৈছে আৰণ্য শইকীয়া। কুল শইকীয়া অসম সাহিত্যৰ প্ৰাক্তন সভাপতি, তেখেতে এই কিতাপৰ কাৰণে মণিৰ বৰগোহাঞি বঁটা। এই ক্ষেত্ৰত তিনিওখনক লৈহে লাগে, অকল এখনক লৈ নহয়, তিনিওখনক লৈহে দিব। একেবাৰে শুদ্ধ। পিছত দিলে তেওঁ তিনিওজন লেখকৰ প্ৰথম কিতাপ নহ'ব।